প্লিজ নাযাব। মই ভবাও নাছিলো কস্তুৰী, মোৰ এনেকুৱা এটা দিন আহিব বুলি, য'ত মোতকৈ বেছি বিশ্বাস কৰে নিধিক। বাহ, থাকা তুমি তোমাৰ বান্ধৱীৰ সৈতে, মোক ৰখাবলৈ চেষ্টা নকৰিবা। আৰ্যন, আৰ্যন প্লিজ নাযাব। চাওঁ এটা হোৱা। আৰ্যন, আৰ্যন প্লিজ নাযাব। যিদিনা প্ৰথমবাৰৰ বাবে তোমাক সি বেয়া ব্যৱহাৰ কৰিছিল, সেইদিনা জানো তুমি তাক বাধা দিছিলা, শাসন কৰিছিলা? নাই কৰা। তুমি যেনেকৈ গছ ৰুবা, সেই গছডালে তেনেকৈ ফল দিব মা। তুমি শুনিব লাগিব মা, ভুল তোমাৰ আৰু পৰিণাম আমি সকলোৱে ভুগি আছো। তুমি ইমান দুৰ্বল নে মা? এইখন ঘৰ তোমাৰ মা, তুমি এই ঘৰখনৰ মূল মানুহ। তুমি যদি মনে মনে থাকা মা, নাথাকো মই এইখন ঘৰত। ওলাই যাম মই কস্তুৰীক লগত লৈ বেলেগ ঠাইলৈ। তাৰ সন্মান নাথাকিব পাৰে, কিন্তু মোৰ সন্মান আছে। জোৱাৰী এটাক মোৰ দাদা বুলি পৰিচয় দিবলৈ মই নোৱাৰো। আৰু তুমি কিয় যোৱা? তোমাৰ সন্মান নাই? তুমি এজন অৱসৰপ্ৰাপ্ত ডিচিৰ পত্নী। থাকিব দিয়া তাক দুদিনমান লকআপৰ ভিতৰত। সিও বুজা উচিত সি কি কৰি আছে। সহ্যৰ এটা সীমা থাকে। দাদাই সেই সীমা অতিক্ৰম কৰিছে। তুমি আৰু মই দাদাৰ লগত কথা পাতিব লাগিব, নহ'লে নিধিয়ে নিজৰ কামত সফল হৈ যাব। আৰু এই নিধিজনীক দাদাৰ জীৱনৰ পৰা উলিয়াই পেলাব লাগিব। মই নথকা অৱস্থাত তোৰ বয়েৰে নিধি হৈ যায়। চা দাদা, মই কি চাহ? শুনিলা, তোমাৰ মৰমৰ পুত্ৰই বৌয়েকক নাম কাঢ়ি মাতে। সব তোমাৰ কাৰণে আহিছে, সব তোমাৰ কাৰণে আহিছে।
দুটি মনৰ জোনাক